গুৱাহাটীৰ এখন হোটেলত এগৰাকী বেশ্যাই মোক প্ৰপ'জ কৰিছিল যে ৫০০ টকা আপুনি দিয়ক আৰু মোৰ লগত সময় অতিবাহিত কৰক। হয়, সেই অনৈতিক কৰ্ম কৰিবৰ কাৰণে মোক প্ৰপ'জ কৰিছিল ৫০০ টকাৰ বিনিময়ত। একদম সত্য কথা মই আপোনাক কৈছোঁ। আমি ইয়াৰ পৰা যাবলৈ হ'লে গোটেই ৰাতিটো গৈ থাকিলে আমি দিনত পাওঁগে বা গোটেই দিনটো গৈ থাকিলে আমি ৰাতিটো পাওঁগে আৰু তাত আমাৰ গুৱাহাটীত বহুত বেছি চিনাকি মানুহ নাই, গতিকে আমি কি কৰোঁ, এখন হোটেলত সোমাওঁ আৰু সৰু এটা ৰুম ল'বলৈ যত্ন কৰোঁ। ঠিক তেনেকৈ সেই দিনটোত মই এটা ৰুম লৈছিলোঁ আৰু সেই ৰুমটো লোৱাৰ পিছতেই মই সেই দিনটোৰ পেপাৰখন কিনি লৈ গৈছিলোঁ আৰু ৰুমটো লোৱাৰ পিছত এণ্ট্ৰি কৰাৰ পিছত মই ছিংগল ৰুম লৈছিলোঁ কাৰণ অকলে গৈছিলোঁ আৰু তাত এখন চকী আছিল, ৰুমটোত বেডিং এখন আছিল, মই তাতে বহি লৈ পেপাৰখন পঢ়ি আছিলোঁ। তেনেকুৱাতে মই দুৱাৰখন বন্ধ কৰা নাছিলোঁ, দুৱাৰখন ঠেলি এগৰাকী যুৱতী, সুন্দৰ যুৱতী এগৰাকীয়ে মোক সুধিলে, এনি প্ৰব্লেম ছাৰ? মই ক'লোঁ যে নাই, তেনেকুৱা প্ৰব্লেম নাই, আপুনি কোন? তেতিয়া মোক ক'লে যে মই হোটেলৰ কৰ্মচাৰী, ৰুম ছুপাৰভাইজাৰ। হয়, ৰুম ছুপাৰভাইজাৰ। মই ৰুমবোৰ চাওঁ আৰু সেই ৰুমবোৰত যদি কিবা ডিফেক্ট থাকে, বাথৰুম, লেট্ৰিন ইত্যাদি, মই আপোনাক চফা কৰি দিয়াৰ ব্যৱস্থা কৰিম। তেওঁ ৰুমৰ ভিতৰলৈ সোমাই আহিলে। পিন্ধনত এটা টাইট ফিটিং জিন্স পেণ্ট আৰু এটা ঢিলা ডিঙিৰ এটা টপ। কি ড্ৰেছ কয় মই নাজানো। সোমাই আহিলে, মই আকৌ পেপাৰখনত গুৰুত্ব দিলোঁ। তেওঁ বাথৰুম চালে, ইটো চালে, বেচিন চালে, কিবা কিবি চাই আছে। মই বহি আছোঁ দৰ্জাখনৰ সন্মুখত, যিখন দৰ্জাইদি প্ৰথম ৰুমটোলৈ এণ্ট্ৰি হয় তাৰ সন্মুখত, বাথৰুমটোৰ ফালে মুখ কৰি, আৰু তেওঁ গুচি গ'ল বাথৰুমটোলৈ। আৰু মই পেপাৰখনৰ গুৰুত্ব দিলোঁ সেইদিনটোৰ বাতৰি কি আছিল। তাৰপৰা চাইছোঁ জোখতকৈ বেছি সময় লগাইছে। এইখিনি বস্তু চাওঁতেতো ইমান সময় নহয়। মই যেতিয়া তেওঁলৈ চকু দিলোঁ, তেতিয়া দেখা পালোঁ যে তেওঁ সেই নিজৰ চেণ্ডেলযোৰ কিবা এটা হৈছে, ঠিক কৰি আছে এনেকৈ হাউলি লৈ, আৰু সেই বহল ডিঙি পিন্ধা এটা টপ ব্যৱহাৰ কৰিছিল তেওঁ। আপোনালোকে মই কথাটো স্পষ্টকৈ নকলেও গম পাইছে যে তেওঁ মোৰ ফালে হাউলি চেণ্ডেলযোৰ ঠিক কৰি আছিল, অৰ্থাৎ মোক কিবা এটা দেখাবলৈ যত্ন কৰি আছিল। মই চকু গৈছিল, তাৰপিছতে মই চালোঁ যে মই পেপাৰখনৰ গুৰুত্ব দিয়া ভাল, মই পেপাৰখনৰ গুৰুত্ব দিলোঁ আৰু মই তেওঁক চোৱা নাছিলোঁ। আৰু তেতিয়া তেওঁ মোক সুধিবলৈ বাধ্য হ'ল থিয় হৈ যে ছাৰ, কিবা যদি আপোনাক ছাৰ্ভিচ লাগে মই দিব পাৰোঁ। মই সুধিলোঁ যে কি ছাৰ্ভিচ? তেওঁ ক'লে যে আপোনালোকৰ যিটো প্ৰয়োজন হয় তেনেকুৱা ধৰণৰ ছাৰ্ভিচ, এজন পুৰুষক যিবোৰ প্ৰয়োজন হয়। মই বুজি পোৱা নাই ঠিক। খুলি ক'ব নেকি কেনেকুৱা ধৰণৰ ছাৰ্ভিচ? বোলে ৫০০ টকাৰ বিনিময়ত মই আপোনাক এই কৰ্মভাগ কৰিবলৈ দিম, এনেকৈ বুলি মোক এটা প্ৰস্তাৱ আগবঢ়ালে। মোৰ বুকু কঁপি উঠি গ'ল। তেওঁ যিকেইটা বাক্য কৈছিলে, যিকেইটা শব্দ কৈছিলে, মই সেইকেইটা শব্দ আপোনাক ক'ব নোৱাৰোঁ। মোৰ বুকু কঁপি উঠি গ'ল। মই তেনেকুৱা ধৰণৰ অভিজ্ঞতা পোৱা নাই আচলতে। বুকুত হৃদপিণ্ডত ধাপ 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 মাৰিবলৈ ধৰিলে। তাৰপৰা মই ক'লোঁ যে নাই, মোৰ লগত মিছেছ আহিছে, তেওঁ খুব সোনকালে আহিব, আপুনি ইয়াৰ পৰা যোৱাটো ভাল। মই অলৰেডি কনফাৰ্ম হ'লোঁ যে তেওঁ হোটেলখনৰ হয়তো কৰ্মচাৰী নহয়, হয়তো হোটেলখনৰ লগত কিবা এটা বুজাবুজি আছে, এনেকৈ কাষ্টমাৰ তেওঁ বিচাৰি আহে। আৰু সেই বুলি কোৱাত তেওঁ ওলাই গ'ল। ওলাই যোৱাৰ পিছত মই স্বস্তি নিশ্বাস পেলালোঁ, কিন্তু বুকুখন তেতিয়াও ধপ 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 বাজি আছিল। তেনেকৈয়ে কিবা কিবি চিন্তা কৰি থাকোঁতে আৰু ২-৩ মিনিটৰ পিছত পুনৰ আহিল। আহি কৈছে যে ছাৰ প্লিজ আপুনি টকা ৪০০ দিব। ৫০০ টকাৰ পৰা ৪০০ টকালৈ আহিলে, ৪০০ টকা দিব, আপুনি ৰেডি হওক। মই ক'লোঁ যে নাই নাই, নহ'ব, আপুনি যাব পাৰে, আপুনি কিয় বাৰে বাৰে মোক কৰি আছে। গ'ল। আকৌ ২-৩ মিনিটৰ পিছত পুনৰবাৰ দৰ্জাত টকৰ দিলে। সেইবাৰ মই দৰ্জাখন বন্ধ কৰি দিলোঁ ভয় খাই। টকৰ দিলে। মই ভাবিলোঁ কোন আহিলে, দৰ্জাখন খুলি দেখিছোঁ সেই একেগৰাকী যুৱতীয়ে কৈছে যে ৩০০ টকা দিব ছাৰ, এনেকৈ বুলি কৈছে। মই ক'লোঁ যে আপুনি ইয়াৰ পৰা গ'লে যাওক, নহ'লে মই হোটেলৰ মেনেজাৰক ক'বলৈ বাধ্য হ'ম। এইটো আছিল আচলতে এটা সৰু অভিজ্ঞতা। এই অভিজ্ঞতাটো মই আপোনালোকক এইটো কাৰণেই ক'লোঁ, সিদিনা গুৱাহাটীৰ এটা গেষ্ট হাউচত বহু ছোৱালী, এনেকুৱা ৰেকেট এটা ধৰা পৰিছে, আপোনালোকে গম পাইছে, তাত বহুত ছোৱালী জড়িত হৈ আছিল। আৰু যোৰহাটতো তেনেকুৱা ধৰণৰ গেষ্ট হাউচ এটাত দেখা পোৱা গ'ল যে এনেকুৱা ধৰণৰ অনৈতিক কৰ্ম কিছুমান চলি আছে। এতিয়া এই কামবোৰ যে কৰে, এনেকুৱা ধৰণৰ যে বেশ্যাবৃত্তিত যে যিসকল ছোৱালী নিয়োজিত হৈ থাকে, নিজক এই বৃত্তিটোৰ লগত জড়িত কৰে, এই ছোৱালীবোৰ ক'ৰ পৰা আহে? এই ছোৱালীবোৰ বেছিভাগেই তেওঁলোকৰ সাক্ষাৎকাৰ বা গুৱাহাটীৰ বহু মানুহৰ লগত কথা পাতি গম পোৱা যায় যে এই যিখিনি মহিলা আছে বা ছোৱালী আছে, এই মহিলা আৰু ছোৱালীসকল গুৱাহাটীৰ নহয়। গুৱাহাটীত থাকিব পাৰে 1%, 2%, কিন্তু বাহিৰৰ বেছিখিনি।
এইটো কাৰণে বাহিৰৰ বেছিখিনি বুলি কৈছোঁ। চাওক, আপোনাৰ ঘৰৰ ওচৰত আপুনি আপোনাৰ গাঁওখনত আপুনি উদনদামি বা উদ্ভণ্ডালি কৰিব নোৱাৰে, কিন্তু এই বাহিৰৰ পৰা আমাৰ যিখিনি ছোৱালী যায় বা ল'ৰা যায়, তাত গৈ উচ্ছৃংখলতাৰে তেওঁলোকে ভৰি পৰে। কাৰণ তেওঁবিলাকক আঁতৰৰ পৰা মাক দেউতাকে ঢুকি নাপায়, নিজেই তেওঁবিলাকে তাত থাকিব বিচাৰে। যেনেকৈ মন যায়, মদ খাবলৈ মন যায়, ভাং খাবলৈ মন যায়, অনৈতিক কামত লিপ্ত হ'বলৈ মন যায়, এই সকলো কামত তেনেকৈ লিপ্ত হ'ব পাৰে, কাৰণ চোৱা চিতা কৰা মানুহ কোনো নাই। এতিয়া প্ৰশ্ন হৈছে, এই ব্যৱসায়ৰ লগত কিয় জড়িত হৈ গৈছে আমাৰ এই ছোৱালীবোৰ? এই ব্যৱসায়টোৰ লগত জড়িত এইটো কাৰণে হৈছে, প্ৰত্যেকৰে প্ৰয়োজনীয়তা আছে। এই বৃত্তিটোৰ দ্বাৰা তেওঁলোকে টকা ইনকাম কৰিব বিচাৰে। হয়তো কোনোবাই পেটৰ তাৰণাত পৰি এই বৃত্তিটোত আহিছে, হয়তো কোনোবাই পঢ়া শুনা কৰিবৰ কাৰণে হয়তো তালৈ গৈছে, যথেষ্ট পৰিমাণৰ টকাৰ আৱশ্যক তেওঁলোকৰ হাতত নাই। হয়তো কাৰোবাৰ মনত উচ্চাকাংক্ষা আছে, মই এখন গাড়ী ল'ম, মই এখন বাইক ল'ম, মই ধুনীয়াকৈ ফুৰিবলৈ যাম, মই এটা ধুনীয়া ড্ৰেছ কৰিম, মই এটা খুব ধুনীয়া মোবাইল ল'ম, আইফোন দামীৰো দামী। এইবোৰৰ কাৰণে আচলতে এই বৃত্তিটোত জড়িত হৈ পৰিছে এচাম ব্যক্তি, এচাম মহিলা, এচাম ছোৱালী। গতিকে একদম সত্য কথা, চকুৰ আগত কিছুমান বস্তু আমি দেখি থাকোঁ, কিন্তু ক'ব নোৱাৰোঁ। এগৰাকী ছোৱালীয়ে যেতিয়া গুৱাহাটীত কিবা এটা জব কৰিবলৈ যায়, সকলো ছোৱালীক মই কোৱা নাই, একাংশ ছোৱালীক তেওঁবিলাকে এটা জব কিমান টকাত কৰে? হয়তো তেওঁক 15,000 টকা দিব মান্থলি, 20,000 টকা দিব, ঘৰ ভাড়া আছেই, খোৱা বোৱা আছেই, নিজৰ বন্ধুবৰ্গৰ লগত পাৰ্টি আছেই। তাৰপিছত তেওঁ টকা যিকেইটা বাচে সেইকেইটা সাঁচে বা ঘৰলৈও পঠাবলগীয়া হয়। বা যিসকলে পঢ়িবলৈ যায়, শিক্ষা গ্ৰহণ কৰি আছে, তেওঁবিলাকক হয়তো ঘৰৰ পৰা সিমান পৰ্যায়ৰ টকা দিবলৈ সমৰ্থ নহয় ঘৰৰ অভিভাৱকসকল। তেওঁবিলাকৰ মনত সেই উচ্চাকাংক্ষা বা সেই অভাৱ, সেই অনাটন থকাৰ বাবে এই সহজ বৃত্তিটো ধৰিবলৈ তেওঁবিলাকে আগ্ৰহী হয়, আৰু তাৰ পিছত চলাই নিবলৈ দালালখিনি আছে, আপোনালোকে নিউজত দেখিলেই। এতিয়া প্ৰশ্ন হৈছে যে এই ব্যৱসায়টো ভাৰত চৰকাৰে কি বুলি কয়? কাৰণ অকথিতভাৱে প্ৰশাসনে গম নোপোৱাকৈ সেই ব্যৱসায়টো চলিয়ে আছে অলৰেডি। কেৱল গুৱাহাটীত বুলি মই ক'বলৈ যোৱা নাই, অসমৰ বিভিন্ন প্ৰান্তত চলিছে, কিন্তু গুৱাহাটী মহানগৰী হোৱাৰ কাৰণে তাৰ কথাবোৰ আচলতে বেছি স্পষ্ট ৰূপত আহে। গতিকে এই ৰেড এলাৰ্ট এৰিয়াটো দি দিব পাৰি নেকি? চৰকাৰে এইটো চিন্তা কৰি চাব নেকি? কাৰণ গ্ৰাহক যথেষ্ট আছে, আৰু যিসকল ছোৱালী, এই ছোৱালীসকলেও যোগান ধৰে এখিনি দালাল এচামে। তেনেহ'লে কাৰোবাক দৰকাৰ, আৰু সেই দৰকাৰী বস্তুখিনিও ৰেডি। গতিকে এই দুইবিধ যদি বস্তু হয়, তেনেহ'লে এই ৰেড এলাৰ্ট এৰিয়াটোৱে হয়তো এনেকুৱা ধৰণৰ অনৈতিক কিছুমান কাম, বহুত এনেকুৱা ধৰণৰ উচ্ছৃংখলতা ঢাকি ৰাখিব নেকি, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ উঠে। কিন্তু এতিয়া আমি জানি লওঁ, এই বেশ্যাবৃত্তিয়ে প্ৰকৃততে কি কয়, এই বেশ্যাবৃত্তি কেতিয়াৰ পৰা আছে। অকণমান ইতিহাসৰ পাত লুটিয়ে চাওঁচোন আহক। বিশ্বৰ ইতিহাসলৈ চাওঁ। হয়, ইতিহাসলৈ চালে পোৱা যায় বেশ্যাবৃত্তি হৈছে আটাইতকৈ পুৰণা বৃত্তি। ইতিহাসে কয় হাজাৰ হাজাৰ বছৰৰ আগৰ এই বৃত্তি আটাইতকৈ পুৰণা বৃত্তি বুলি কোৱা হয়। আটাইতকৈ প্ৰাচীন কিছুমান প্ৰমাণ পোৱা গৈছে। এতিয়া 2400 খ্ৰীষ্টপূৰ্ব চেমিনিয়াৰ ৰেকৰ্ডত উৰুক চহৰৰ পৰা পোৱা গৈছে এই প্ৰমাণসমূহ, য'ত ঈশ্বৰ দেৱীৰ প্ৰতি উৎসৰ্গিত মন্দিৰ এটা আছে, আৰু সেই মন্দিৰত বেশ্যালয়ৰ বৰ্ণনা কৰা আছে। কথাখিনি গম পাইছেনে? বিশ্বৰ ইতিহাসত এইবোৰ আছে। আৰু ইতিহাসৰ পাত যদি আপুনি আৰু ভালকৈ লুটিয়াই চায়, চকু ফুৰাই, তেতিয়া কি হ'ব, আপুনি প্ৰাচীন যুগ বুলি এটা যুগ আছে, আপোনালোকে গম পায়। সেই প্ৰাচীন যুগৰ কথালৈ যদি আপুনি যায়, তেতিয়া পাব চুমেৰ, গ্ৰীচ, ৰোমৰ দৰে প্ৰাচীন সভ্যতাত বিভিন্ন ৰূপত বেশ্যাবৃত্তিৰ অস্তিত্ব আছিল। তাৰপিছত মধ্যযুগতো আপুনি যদি চায়, মধ্যযুগতো পাব যে লণ্ডন, পেৰিছ, এই যিবোৰ চহৰ আছে, এই চহৰবোৰত বেশ্যালয়বোৰ প্ৰায়ে নিৰ্দিষ্ট জিলাসমূহত আবদ্ধ হৈ আছিল। এইবোৰ ডাঙৰ ডাঙৰ চহৰ। আৰু তাৰপিছত আপুনি 19ৰ পৰা 20 শতিকাৰ এই সময়খিনিত যদি চোৱা যায়, এই সময়খিনিত চালে আপুনি বিশ্বৰ বহু ঠাইত বেশ্যাবৃত্তি ক্ৰমান্বয়ে নিয়ন্ত্ৰিত বা নিষিদ্ধ বুলি ঘোষণা কৰা হৈছে।
আৰু আপুনি আধুনিক যুগ অৰ্থাৎ এই একবিংশ শতিকাটো আপুনি ধৰিব পাৰে আধুনিক যুগৰ কথালৈ যদি চাই বেশ্যাবৃত্তি এটা জটিল আৰু বিতৰ্কিত বিষয় হৈ আছে আৰু বিভিন্ন দেশত আইনী আৰু সামাজিক কিছুমান বাধা আছে এই আধুনিক যুগত এতিয়া সেইখিনি কথা বাদ দিয়ক আমাৰ ভাৰতীয় সংবিধানে কি কৈছে ইয়াৰ ওপৰত ভাৰতীয় সংবিধানত স্পষ্টভাৱে কতো উল্লেখ নাই যে এই ব্যৱসায়ক অনুমতি দিছো বা এই ব্যৱসায় নিষিদ্ধ বুলি কিন্তু উচ্চতম ন্যায়ালয়ে এটা নিৰ্দেশনা জাৰি কৰি থৈছে 19(1) অনুচ্ছেদৰ অধীনত আপোনাক যৌনকৰ্মীসকলক এইটো যৌন বৃত্তি হিচাপে স্বীকৃতি দিছে আৰু মুক্তভাৱে তেওঁলোকৰ বৃত্তি চৰ্চাৰ মানে অধিকাৰ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে আৰু বেশ্যাবৃত্তি নিজে এটা অবৈধ নহলেও 1956 আইনখনে বেশ্যালয় চলোৱা স্প্ৰিং কৰা ৰাজহুৱা স্থানত ছ'চিয়েল চিটিঙৰ দৰে কামবোৰক অপৰাধ বুলি গণ্য কৰিছে আৰু সেইটোৰ আওতাতে পৰি যিসকল যৌনকৰ্মী আছে বৰ্তমান সময়ত তেওঁবিলাকে এনেকৈ হাৰাশাস্তি খাবলগীয়া হৈছে এইখিনি হৈছিলে ইতিহাস এতিয়া সংবিধানেতো অনুমতিও দিয়া নাই নিষেধাজ্ঞাও জাৰি কৰা নাই তেনেহলে তথাপি আমাৰ ব্যৱসায়টো চলি আছে এতিয়া কি কৰিব লাগিব আমি অভিভাৱকসকলে আমাৰ যিসকল বাহিৰৰ অভিভাৱক গুৱাহাটীৰ পৰা বাহিৰত যিসকল থাকে তেওঁলোকৰ ল'ৰা ছোৱালীক ইয়ালৈ পঠাই তেওঁলোকে খুব সচেতন হোৱাটো দৰকাৰ আৰু ল'ৰাবোৰো বা ছোৱালীবোৰো কিছু চিন্তা কৰিব পৰা সেই বিশেষ গুণটো থাকিব লাগিব যে মোৰ ইয়াৰ পৰা কি কি অপকাৰ হ'ব পাৰে ভৱিষ্যতলৈ ছোৱালী হ'লে ভৱিষ্যত জীৱনত তেওঁৰ যথেষ্ট অপকাৰ হ'ব তেখেতৰ ফেচটো যদি ৰিভিল হৈ যায় আৰু দেহত তেওঁৰ এনেকুৱা ধৰণৰ মৰাত্মক ৰোগ কিছুমান আহিব পাৰে সেই ল'ৰাই হওক ছোৱালী হওক গতিকে এইবোৰলৈ চিন্তা কৰি ইয়াৰ পৰা আঁতৰি থাকিব নোৱাৰিনে কাৰণ আমাৰ সমাজখনে এই বৃত্তিটোক সহজভাৱে ল'ব নোৱাৰে গতিকে ইয়াৰ পৰা আঁতৰি থকাটো এটা খুব ভাল কথা হ'ব আৰু ইয়াৰ পৰা আমি উচিত শিক্ষাও ল'ব লাগে যে এই বৃত্তিটোত জড়িত হৈ থাকিলে আমাৰ সকলোৰে অপকাৰ সমাজৰ অপকাৰ নিজৰ অপকাৰ দেহত বেমাৰ আজাৰ আহিব পাৰে এনেকুৱাবোৰ কথা আহি পৰে ঠিক আছে দিয়ক যদি ভিডিঅ'টোৰ পৰা কিবা এটা আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে যিসকলে ফেচবুকত চাই আছে ফ'ল' এটা কৰি শ্বেয়াৰ এটা মাৰি দিব বাই বাই